এজ ইউৰ মিনি কমেণ্টছ আপোনালোকৰ বহুত কমেণ্টৰ অনুসৰি মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। মানে কথাটো হ'ল মানে আপোনাৰ কি বুলি কয়, ইউটিউব চেনেলত আপোনাৰ প্ৰফাইল পিকচাৰটো কেনেকৈ সলনি কৰে, প্ৰফাইল পিকচাৰ ইউটিউবত মানে। চ' বহুতে ৰিকুৱেষ্ট কৰিছে এটা ভিডিঅ' দিয়া। চ' সেইটো কাৰণে মই বনাবলৈ গৈ আছোঁ। চ' মই কমপ্লিট প্ৰচেছ দেখুৱাম মানে কেনেকৈ মানে ষ্টেপ বাই ষ্টেপ কেনেকৈ মানে আপোনাৰ ইউটিউব চেনেলৰ প্ৰফাইল পিকচাৰখন মানে চেঞ্জ কৰিব পাৰে, মানে সলনি কৰিব পাৰে, ঠিক আছে। তো বলক উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো আপুনি আহি গৈছোঁ মই স্ক্ৰীন ৰেকৰ্ডিঙলৈ। আৰু ইয়াতে যিটো নেকি ইউটিউব এপছ আছে, আপোনাৰ এপ মানে ইউটিউবটো খুলি ল'ব। মানে এইটো মোৰ ইউটিউব এপ আৰু খুলি লৈছোঁ মই ইউটিউব এপটো। আৰু আপোনাৰতো য'ত আছে বিচাৰি এইখন খুলি ল'ব, ঠিক আছে। তো মই ইউটিউব খোলাৰ লগে লগে মোৰ তাত আহিলে এনেকৈ কিবা কিবি আহিব আৰু আপোনাৰো আহি যাব, টেনশ্যন নাই। চ' চিম্পলি কি কৰিব, ইয়াতে তলত দেখিছে কোণাত, মানে তলৰ ফালে কোণাত যে দেখিছে তাতে বাইদেউ এইটো মোৰে চেনেল। তো যিয়ে নহওক তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত দেখিছে এইটো উইনলিছৰ নামটো মোৰ চেনেল হয়। তো যিয়ে নহওক ইয়াতে অহাৰ পিছত ইয়াতে ক'তো একো কৰিব নালাগে, তাতে মানে ভিউ চেনেল বুলি দেখিছে ওপৰত, ভিউ চেনেল। আৰু তাতে ক্লিক কৰি দিব, মানে টিপি দিব। ইয়াতে উইনলিছৰ ভিউ চেনেল টিপি দিলোঁ মই, আপুনিও টিপি দিব তেনেকৈ। তো টিপি দিয়াৰ পিছত এইফালে ৰাইট চাইডে দেখিছে এটা পেঞ্চিল দেখিছে। চ' চিম্পলি তাতে ক্লিক কৰি দিব, এইটোত পেঞ্চিল চিনটোত মই দিলোঁ টিপি। আপুনিও তেনেকৈ টিপি দিব। আৰু টিপি দিয়াৰ পিছত ইয়াতে যিটো দেখিছে ওপৰত, একদম ওপৰত তাতে কেমেৰা এটা দেখিছে তাতে চিম্পলি ক্লিক কৰি দিব এনেকৈ। সেইটো হ'ল প্ৰফাইল পিকচাৰ। আৰু বাই দা ৱে ইয়াতে অলছ' ইয়াতে কভাৰ ফটো আছে, এইটো কভাৰ ফটো আৰু প্ৰফাইল পিকচাৰ দুয়োটা চেঞ্জ কৰিব পাৰিব, টেনশ্যন নাই। এইটো কভাৰ ফটো আৰু এইটো হ'ল প্ৰফাইল পিকচাৰ, ঠিক আছে। চ' প্ৰফাইল পিকচাৰহে চেঞ্জ কৰিম ইয়াত। চ' প্ৰফাইল পিকচাৰ যদি চেঞ্জ কৰি ইয়াতে ডাইৰেক্টলি আপোনাৰ গেলেৰী য'ত আছে গেলেৰীত লৈ আহিব। চ' এনেকৈ অহাৰ পিছত ইয়াতে এটা কথা জনাই দিওঁ, আপোনাৰ মানে আপুনি যদি লগো চগো আছে ইয়াতে চিলেক্ট কৰি ল'ব। আৰু যদি লগো চগো নাই, চিলেক্ট কৰা নাই, চ' চিম্পলি প্ৰফাইল পিকচাৰ দি দিয়া যিকোনো এটা। চ' মই দি দিলোঁ। মোৰ ক্ষেত্ৰত কিবা এটা এনেই আপোনাক এক্সাম্পল হিচাপে দেখাই দিছোঁ মই। এইটো যিকোনো এটা দি দিব পাৰোঁ, এইটোকে দি দিলোঁ। চ' এইটো দিয়াৰ পিছত এনেকৈ আহিলে মানে কেনেকৈ কোনখিনি ল'ব সেইখিনি মানে, ঠিক আছে। তো এডজাষ্ট কৰি ল'লে হ'ল। মই এডজাষ্ট কৰি ল'লোঁ এইখিমান। তো এইখিনি হোৱাৰ পিছত আপুনি চিম্পলি ইয়াতে তলত দেখিছে এইটো ছেভ এজ প্ৰফাইল পিকচাৰ, তলত দেখিছে এইটো ছেভ এজ প্ৰফাইল পিকচাৰ। চ' হোৱাৰ পিছত এডজাষ্ট হৈ যোৱাৰ পিছত তাতে ক্লিক কৰি দিব। ইয়াতে দিলোঁ মই ক্লিক কৰি, আৰু হৈ যাব। অলপমান টাইম লাগিব, হোৱা নাই বৰ্তমান। তো হৈ গ'ল, দেখিছে ইয়ৰ প্ৰফাইল পিকচাৰ ফটো হেজ বিন আপডেটেড, এইটো আৰু দেখিছে ফটোখন চেঞ্জ হৈ গ'ল। তো এতিয়া চিম্পলি হোৱাৰ পিছত আৰু বেক কৰি দিয়া, তো আৰু কাম নাই। আৰু ছেম প্ৰচেছত আপুনি এইটো কভাৰ ফটোটো চেঞ্জ কৰিব পাৰিব, কোনো কথা নাই, টেনশ্যন নাই মানে, ঠিক আছে। চ' এইখিনি আছিলে একদম চিম্পল প্ৰচেছ, মানে আপোনাৰ মানে কভাৰ ফটো কেনেকৈ চেঞ্জ কৰে, মানে কভাৰ মানে প্ৰফাইল পিকচাৰ কেনেকৈ চেঞ্জ কৰে ইন ইউটিউব। এইটোৱে আছিলে একদম চিম্পল প্ৰচেছ, মানে আপোনাৰ প্ৰফাইল পিকচাৰ কেনেকৈ সলনি কৰে দেখিলে আৰু, ঠিক আছে। তো যেন হওক গাইছ, উঠাই নাই মই বাইদা হৈ বিচনাৰ পৰা, মই বিচনাতে আছোঁ। তো যেন হওক, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। এণ্ড যদি ভাল চাই পালে অভিয়াছলি এইটো কৰি দিব, মানে লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। मिलते हैं गाइस फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।